বাংলাদেশত হিন্দুৰ ওপৰত চলাই থকা নিৰ্যাতন অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। বাংলাদেশত দিনক দিনে হিন্দু ধৰ্মাৱলম্বী লোকসকলক অমানৱীয়ভাৱে চলাই অহা অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে আজি মৰিগাঁও চহৰত লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। সংগঠনটোৰ কাৰ্যকৰ্তাসকলে জিলাখনৰ বিহুতলিৰ পৰা সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশত হিন্দুসকলক সুৰক্ষা প্ৰদান কৰক, হিন্দু মঠ মন্দিৰত লুটপাট চলাই ভাঙি দিয়া বন্ধ কৰক, মানৱ অধিকাৰ সুনিশ্চিত কৰক, জয় শ্ৰীৰাম ইত্যাদি শ্লোগানেৰে মৰিগাঁও চহৰৰ মাজমজিয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লোক জাগৰণ মঞ্চ মৰিগাঁও জিলা সমিতিয়ে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা তথা অধ্যাপক মহম্মদ ইউনুছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সন্দৰ্ভত লোক জাগৰণ মঞ্চৰ বিষয়ববীয়াসকলৰ মন্তব্য আগবঢ়ালো। লোক জাগৰণ মঞ্চই আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশত হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে, অবৰ্ণনীয় অত্যাচাৰ, সেই অত্যাচাৰ যাতে বন্ধ কৰে আৰু তাত থকা হিন্দুসকলক সম্পত্তিৰ অধিকাৰ, চাকৰি অধিকাৰ, ব্যৱসায়ৰ অধিকাৰ আৰু জীয়াই থকা মানৱসুলভভাৱে জীয়াই থকা যাতে অধিকাৰ প্ৰদান কৰে, তাৰ কাৰণে আমি ভাৰতীয় হিন্দুসকল অত্যন্ত চিন্তিত। কাৰণ সেই সময়ত বাংলাদেশ আমাৰ লগতে আছিল, একেখন দেশৰে অংশ আছিল। তাত ইয়াত যদি মুছলমানসকলে সুৰক্ষিতভাৱে তেওঁলোকে সকলো কাম কৰি জীয়াই থাকিব পাৰে, শান্তিপূৰ্ণভাৱে থাকিব পাৰে, বাংলাদেশত থকা এমুঠি হিন্দুৱে কিয় নোৱাৰিব? তাৰ প্ৰতিবাদত আমি বাংলাদেশ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে তাত থকা হিন্দুসকলৰ মানে জীৱন, সম্পত্তি, চাকৰি, ব্যৱসায়ৰ অধিকাৰ যাতে সুৰক্ষিত কৰে, তাৰ প্ৰতিবাদত আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ আৰু মাননীয় উপায়ুক্ত মহোদয়ৰ যোগেদি আমি বাংলাদেশ চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰ বাংলাদেশত সোনকালে বন্ধ হয়, তেওঁলোককো যাতে মানৱসুলভভাৱে জীয়াই থকা অধিকাৰ প্ৰদান কৰে, এইটোৱে আমাৰ উদ্দেশ্য। আৰু সেই কাৰ্যসূচীলৈ আমি সকলো কাৰ্যকৰ্তা ইয়াতে সমবেত হৈছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি উত্তৰ পূৰ্বাঞ্চলেও আৰু মৰিগাঁও জিলা লোক জাগৰণ মঞ্চৰ হৈ বাংলাদেশত চলি থকা খিলঞ্জীয়া হিন্দু সমাজৰ ওপৰত যি আক্ৰমণ চলি আছে, নৃশংস হত্যাকাণ্ড চলি আছে, কুকুৰ মেকুৰীৰ দৰে সংখ্যালঘু হিন্দু সমাজক মানে হত্যাৰ পৰিকল্পনা কৰি আছে, মাটি ভূমি সকলো হস্তগত কৰিবৰ কাৰণে যে অত্যাচাৰ আৰম্ভ কৰি আছে, তাৰ প্ৰতিবাদকল্পে আমি লোক জাগৰণ মঞ্চ হৈ মৰিগাঁও জিলাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ সুৰক্ষা প্ৰদানৰ বাবে। তাৰোপৰি সাধু সন্ত মহিলা শিশুকে আদি কৰি যে অত্যাচাৰ আৰম্ভ হৈছে, জেলত ভৰাইছে, নানা ধৰণৰ শাস্তি প্ৰয়োগৰ সিদ্ধান্ত লৈছে হিন্দু সমাজৰ ওপৰত, তাৰ কাৰণে মঠ মন্দিৰটো কথাই নাই, ভাঙি চুৰমাৰ কৰি সকলো প্ৰকাৰৰ হিন্দু বিদ্বেষী কাম আৰম্ভ কৰিছে। যি ইস্কনৰ 1971 চনত যি ইস্কনে $2.5 মিলিয়ন সাহায্য প্ৰদান কৰিছিলে বাংলাদেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ সময়ত, অকাল দুৰ্ভিক্ষৰ সময়ত, সেই ইস্কনৰ সাধুসন্তসকলক অত্যাচাৰ কৰি জেলত ভৰাই যি শাস্তি প্ৰদানৰ ব্যৱস্থা লৈছে, তাৰ কাৰণে আমি ঘোৰ প্ৰতিবাদ কৰিছোঁ। হিন্দু সুৰক্ষা হওক, তাৰ কাৰণে আমি যিকোনো পন্থা ল'বৰ কাৰণে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীকলৈ আমি আহ্বান জনাইছোঁ যাতে আমি হিন্দু সমাজে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰোঁ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।